আমি লক্ষ্য কৰি আছোঁ যে BIPL কোম্পানীয়ে চাপৰৰ 4 লাইন যুক্তৰ পথৰ কাম কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন অঞ্চলৰ পৰা তেওঁলোক মাটি কঢ়িয়াই আনিছে আৰু এই BIPL কোম্পানীৰ ডাম্পাৰসমূহ দিনে নিশাই তেওঁলোক লাল মাটি কঢ়িয়াই আনিছে আৰু আমাৰ সন্দেহ হৈছে তেওঁলোক চৰকাৰক কৰ ফাঁকি দি এইবিলাক চলি আছে নেকি। কাৰণ আৰু আজি আমি দেখিছোঁ যে ধুবুৰী প্ৰটেকশ্যন টীমটোৱে BIPL কোম্পানীৰ যিসমূহ মাটি কৰি অনা ডাম্পাৰসমূহ জব্দ কৰিছে আৰু চালান যিহেতু তেওঁলোকৰ নাই, সেইকাৰণে ধুবুৰী প্ৰটেকশ্যন টীমটোৱে তেওঁলোকৰ চালকচাৰ ৰেঞ্জ অফিচত গাড়ীবিলাক জমা দিছে। যেতিয়াই ধুবুৰী প্ৰটেকশ্যন টীমটোৱে এই গাড়ীসমূহ ধৰিল তেতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিল। আমাৰ যি সন্দেহ আছিল BIPL কোম্পানীটোৰ প্ৰতি এয়া আজি সঁচা প্ৰমাণিত হ'ল আৰু এই BIPL কোম্পানীৰ গাড়ীসমূহ চৰকাৰক কৰ ফাঁকি দি চলাই আছে। আমি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৱে ধুবুৰী জিলা আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ, যিসমূহ BIPL কোম্পানীৰ কৰ ফাঁকিৰে গাড়ীসমূহ চলি আছে তেওঁলোকক বিহিত ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকক ব্লেকলিষ্টেড কৰিব লাগে।